বোকাখাটৰ বুধে চাপৰিত বাঘৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ মৃত ব্যক্তিগৰাকী বুধে চাপৰিৰ গোপীনাথ মিলি নামে চিনাক্ত কৰা হৈছে আৰু গোপীনাথৰ অকাল মৃত্যুত শোকস্তব্ধ পৰিয়ালৰ লোক। বোকাখাট সমজিলাৰ অন্তৰ্গত বুধে চাপৰিত সন্ধিয়া সংঘটিত হৈছে শোকাবহ ঘটনা। আন দিনৰ দৰে সন্ধিয়া ডেৰগাঁও থানাৰ অন্তৰ্গত চেলেক গাঁৱৰ গোপীনাথ মিলি নামৰ লোকজনে বুধে চাপৰিত খুটি লৈ মহ খেদি আনোতেই হঠাতে ঘটনাটো ঘটে আৰু এটা প্ৰকাণ্ড বাঘে আক্ৰমণ কৰে ব্যক্তিজনক। লোকজনে চিঞৰ বাখৰ কৰে যদিও বাঘে তেওঁক হাবিলৈ টানি লৈ যায় আৰু ইপিনে লোকজনৰ চিঞৰ শুনি স্থানীয় লোক সেই স্থান পাওঁতেই তেজৰ চেকুৰা, লোকজনৰ কাপোৰ, চেণ্ডেল আদি দেখিবলৈ পায়। লগতে লোকজন বাঘে হাবিলৈ চোঁচৰাই নিয়া চিন প্ৰত্যক্ষ কৰে আৰু খবৰ লাভ কৰে নিশা গোলাঘাট সদৰ ৰেঞ্জাৰ আৰু নুমলীগড় খণ্ড বিষয়াৰ নেতৃত্বত 15জনীয়া বনকৰ্মীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ ঘন হাবিৰ পৰা পৰিত্যক্ত অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত দণ্ডাধীশৰ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। পাইছোঁ বাৰু। কি নাম তেখেতৰ? শ্ৰী গোপীনাথ মিলি। তেখেতৰ ঘৰ? তেখেতৰ ঘৰ চেলেক গাঁও। তেখেতৰ মহৰ খুটি জ্বলাই যোৱা অৱস্থাত মহৰ কুটিত অৱস্থাত তাৰ হেৰিটো হৈছে এনেই চাৰিটামান বজাত হৈছে যোৱাকালি। আপুনি যিহেতু প্ৰত্যক্ষদৰ্শী হিচাপে তাৰ পৰা আহিছে, অঁ, বৰ্তমান তেখেতক কেনেধৰণে আক্ৰমণ কৰিছিল অকণমান কওকচোন। আক্ৰমণ কৰাটো তাৰ হেৰি ইমান মুকলি জেগা, হেৰি তাৰ ওচৰতেই তাৰ বহাখন, তাৰ পৰা এনেই হেৰি এনেকৈ মুকলি আৰু মুকলিটোৰ পৰাহে তাক চোঁচৰাই লৈ গৈছে। শৰীৰৰ বিভিন্ন অংশত আঘাত কৰিছে নেকি? আঘাতটোতো ডিঙি ইয়াত গোটেই চেচ কৰিছে, ইয়াৰ পৰা গোটেই খাই পেলাইছে। ফৰেষ্টৰ মানুহ ইতিমধ্যে আহিছেনে? বন বিভাগৰ মানুহ আহিছে আৰু। বাঘটো বৰ্তমান ক'ত আছে, কিবা গুৰুত্ব লাভ কৰিছে নেকি? বাঘটোতো আমি ইমান হেৰি কৰিব পৰা নাই, নে হাবিহে হাবিৰ মাজত থকাটো আমি ঘটনা হোৱা জেগাডোখৰ নাম কি? এইডোখৰ ঘটনা হোৱা জেগাটো হেৰি আমি ইয়াৰ পৰা গম পাইছোঁ যে বুধে চাপৰি বুলি কয়। মানুহে শুনি পাই তেতিয়া গ'ল যে মানুহটোক বিচাৰ আচাৰ কৰিবলৈ গ'ল। তেতিয়া অকল কাপোৰ কানি কিনি আছে আৰু তেজে গোটেই মানে আৱৰি আছে মানে জেগাত। তেতিয়া বাঘে কামুৰি জেগালৈ নিলে, তাৰপিছত আৰু ধৰা পৰিছে যে তেতিয়া আমাক বন বিভাগক লগে লগে খবৰ দিয়া হ'ল। বন বিভাগে আহি তাতে জেগাত উপস্থিত হ'ল। তেতিয়া লাট বডিক উদ্ধাৰ কৰা হ'ল। তেতিয়াৰ পৰা মানে ৰাখি গোটেই ৰাতিটো বন বিভাগে ৰখি আছে আৰু আজি তাৰিখলৈকে আমি এতিয়ালৈকে অহা নাই। তাৰ মেজিষ্ট্ৰেটে আহি সুমূত্ৰ লৈ আছে আৰু জেগাত, এতিয়ালৈকে আহি পোৱা নাই। গতিকে আমি অসম চৰকাৰক আৰু বন বিভাগৰ মন্ত্ৰী মহোদয়ক আমি জনাওঁ যে অসম চৰকাৰক যাতে তেখেতে আজিৰ সাজটো আজিয়ে মানে কোৱা মানুহ, গতিকে তেখেতৰ প্ৰতিপত্তি আমি কি ব্যৱস্থা কৰিব লাগে সেইটো অসম চৰকাৰে আৰু আমাৰ মাননীয় মন্ত্ৰী অতুল বৰা দেৱকো আমি অনুৰোধ জনাইছোঁ যাতে নিজৰ সমষ্টিৰ মানুহ এজন আজি এনেকুৱা এটা নহয়। বুধে চাপৰিত কালি সন্ধিয়া প্ৰায় 5:30 বজাত মানে 5:30 বজাত তেনেকুৱা এটা ঘটনা হৈছেগৈ। চেলেগাঁৱৰ নিবাসী গোপীনাথ মিলি মহৰাকী তেখেতে সন্ধিয়া প্ৰায় 5টামান বজাত আহি থকা অৱস্থাতে ভাগে কামুৰি তেখেতৰ হেৰিটোত মানে ভাগে হাবিলৈ টানি নিলে। তাৰপিছত মানুহে বিচাৰি আপাতুৰি খাইছে যে মানুহজন কি হ'ল। প্ৰায় 8টামান 9টামান বজাত তেতিয়া মানুহ পোনাপুনি হৈছে যে হয়। এতিয়া আপুনি চাওক, এই আজি যিটো আপোনাৰ যি কাণ্ড হ'ল, যি ঘটনা হ'ল, সেইটো লৈ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টকে দোষী বুলি আমি ক'ব লাগিব। কিয়নো তেওঁলোকে ইয়াত একো আমাৰ মানে ৰাইজক একো সুৰক্ষা দিব পৰা নাই। আৰু আপুনি চাওক, এতিয়া যদি আমাৰ ৰাইজে কিবা এটা বন বিভাগৰ যিকোনো প্ৰাণী বা কিবা বস্তু এটা যদি তেখেতসকলৰ হাতৰ পৰা কিবা এটা যদি ভুলে ক্ৰমে নিধন বা কিবা এটা হেৰি হ'লে তেখেতসকলে অতি শীঘ্ৰে একশ্যন লয়। যেনেকৈ আপোনাৰ ৰিচেণ্টলি আপোনালোকৰ ইয়াৰে এজন মানুহ নাইকিয়া হৈ গ'ল, কি নাম আছিলে এইটো? যোগপে। সেই মানুহজনৰ আজিলৈকে একো সন্ধান একো পোৱাই নগ'ল। কি মানে সেই কথাটো গাপ খাই গৈছে লাহে লাহে, কোনো সেইটো বিষয়লৈ নোকোৱা হ'ল। তো তেনেকৈ আজি এই মানুহজনক বাঘে মাৰিলে।
তো সেই মানুহজনক চৰকাৰে কি তেখেতসকলৰ দায়িত্ব ইয়াৰ পৰা ডেড বডিটো নি পষ্টমৰ্টম কৰি ইমানতে সামৰি দিব নে এই জীৱ জন্তুবিলাকৰ ওপৰত তেওঁলোকে মানে কেনেকৈ তেওঁলোকক কণ্ট্ৰলত ৰাখিব তাৰ বিষয় লৈ কিবা ব্যৱস্থা ল'ব সেইটো আমি অতি শীঘ্ৰে জানিবলৈ বিচাৰোঁ। আৰু এই যোগপেগুৰ কথাটো আমি জানিবলৈ মানে আমাক জনাব লাগে, ৰাইজক জনাব লাগে তেখেতৰ একচুৱেলি হ'ল কি আৰু মানুহজন গ'ল ক'ত। আজিলৈকে না তেখেতৰ ডেড বডি পোৱা গ'ল না তেখেতৰ কিবা সংহত একোৱেই নাইকিয়া হৈ থাকিলে। হয়, আজি খুব ক'ব লাগিব দুখ প্ৰকাশ কৰিছোঁ আমি। আমাৰ নিজৰ এগৰাকী সতীৰ্থ হেৰুৱাইছোঁ আমি, যিহেতু গোপীনাথ মিলি আৰু আটাইতকৈ পিছপৰা অঞ্চল আৰু আটাইতকৈ দুখীয়া এটা অঞ্চলৰ প্ৰশস্ত ক'ব লাগিব এটা যুৱক, যিহেতু সদায় যুৱকে হিচাপে তেওঁ সদায় কাম কৰি আহিছিলে। সেই গতিকে এতিয়া মেজিষ্ট্ৰেট ডাঙৰীয়াৰ পৰা আমি এটা কথা উত্তৰ পালোঁ যে বাঘে খাইছে, কিন্তু এতিয়ালৈকে তেওঁলোকে গম পালে যে বাঘে খাইছে নে কোনে খাইছে তেওঁ উত্তৰ দিব লাগিব সমূহ অসমবাসীক। তেওঁ কৈছে যে বাঘে খাইছে, আমি সন্ধানীয়ে পাইছোঁ। তেওঁলোকে নাজানে ব্যাঘ্ৰ প্ৰকল্পৰ নামত এইখন চৰকাৰে কিমান কোটি কোটি টকা তেওঁলোকে ইয়াত লৈ আছে, কিন্তু সেইটোলৈকে আজিলৈকে তেওঁলোকে কি কৰিছে, ব্যাঘ্ৰ প্ৰকল্পৰ নামত তেওঁলোকে কি কৰিছে, ইয়াত বাঘ নাই বুলি তেওঁলোকে কি ইয়াত প্ৰমাণ দিব বিচাৰিছে। অতি শীঘ্ৰে আমি এটা দাবী জনাইছোঁ, বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ পৰা 20 লাখ টকা দিব লাগিব আৰু লগতে পৰিয়ালটোক এটা চাকৰি দিব লাগিব, নহ'লে ইয়াৰ প্ৰতি কিন্তু বিহিত ব্যৱস্থা লোৱা আমি গ্ৰহণযোগ্য হিচাপে কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু এটা কথা আমি স্পষ্টকৈ কৈছোঁ, তেওঁলোকক যে বাৰম্বাৰ কৰাইছোঁ, আপোনালোকে অতি শীঘ্ৰে যি ইয়াত আপোনালোকৰ বাঘ এৰিয়া থকা এটা অঞ্চল আছে, ইয়াত আমাৰ সাধাৰণ ৰাইজে কৃষিজীৱী, তেওঁলোকে নদীখন পাৰ নহ'লে, নদীখনৰ লগত এটা সম্পৰ্ক নহ'লে কেনেকৈ তেওঁলোকে জীৱিত থাকিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া, 5টা বিভাগৰ মন্ত্ৰী আছে। অতি শীঘ্ৰে এই পৰিয়ালটো উচিত ক্ষতিপূৰণ দিব লাগিব, নহ'লে ইয়াৰ প্ৰতি বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জগৰীয়া হ'ব। ইয়াত বাৰে প্ৰতি আপোনালোকৰ ৰাজনৈতিক নামত এই মানুহবিলাকৰ নামত অত্যাচাৰ চলোৱা বন্ধ কৰিব লাগিব, আৰু নহ'লে ইয়াৰ প্ৰতি বিহিত ব্যৱস্থা 26ত আমি দিয়া উত্তৰ প্ৰতিশ্ৰুতি দিবলৈ আমি বাধ্যতা হ'ম। মানুহ এজনক বাঘে মাৰিছে বুলি সন্দেহ কৰিছে, তাতে মানুহ এজন পোৱা গ'ল, নামটো গোপীনাথ মিলি। যোনখিনি আমাৰ লিগেল প্ৰচিডিং আছিলে, লিগেল কামখিনি আছিলে এজ পাৰ ল কৰি পেলাই আমি এতিয়া বডি পষ্টমৰ্টেমৰ কাৰণে আনিছোঁ। তাৰপিছত মানুহজনক আমি চমজাই দিম তেওঁলোকক। এজ পাৰ ৰুল যি আছে চব দিয়া যাব, আৰু আমি প্ৰশাসন আৰু পুলিচ তেওঁলোকৰ লগত সদায় আছে। ইতিমধ্যে বাঘটো ৰেস্কিউ কৰিবৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? বাঘটো যিহেতু অকলশৰীয়া বাঘ, সেইকাৰণে আমি ইনক্ৰিজ ফৰেষ্টৰ মানুহ ইয়াতে আমি ৰাখিবলৈ কৈছোঁ। তেওঁলোকে ৰেগুলাৰ পেট্ৰলিং কৰিব, আৰু গাঁৱৰ বাসিন্দাসকলকো আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যদি ঘূৰা ফুৰা কৰে গ্ৰুপত যাওক, আৰু যিহেতু এৰিয়াটো তেওঁলোকৰে হয় আৰু তেখেতসকলেই ইয়াতে মহ পালন কৰে বা নানা জীৱ জন্তু পালন কৰে, অলপ সতৰ্ক থাকক আৰু ক'তো যাতে ওলাই মেলি নাযাওঁ, যিহেতু বাঘ এটা ইয়াতে আছে বুলি গম পাইছে। পৰিয়ালৰ মানুহে এটা কথা কৈছিলে, ডেড বডি যেতিয়া আমি আপোনালোক পষ্টমৰ্টেম কৰাৰ পিছত ঘৰলৈ অনাৰ ব্যৱস্থা আপোনালোকে কৰিব, আমি সম্পূৰ্ণ সহযোগ কৰিম।